মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ মোৰ মৰমৰ ভিউৱাৰ্ছসকলক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ ৰেগুলাৰ ভিউৱাৰ্ছসকলে গম পায়েই যে মই জনপ্ৰিয় কৌশিক নন্দন বৰুৱাৰ সৰাফুল নামৰ গ্ৰন্থখন আপোনালোক খবৰ আগত পাঠ কৰি আছিলোঁ আৰু ইতিমধ্যে সেই গ্ৰন্থখনৰ 13টাকৈ খণ্ড মই আপোনালোকৰ বাবে আগবঢ়াই দিছিলোঁ আৰু আজি আপোনালোকৰ বাবে সেই গ্ৰন্থখনৰ 14তম খণ্ডটো লৈ আহিছোঁ, য'ত আছে কেইবাটাও সুন্দৰ সুন্দৰ মন চুই যোৱা শিৰোনাম। তেন্তে আহক পলম নকৰি আজিৰ প্ৰথমটো শিৰোনামৰ মাজলৈ যাওঁ, যাৰ নাম হৈছে মৰমৰ ভিক্ষা। মৰমৰ ভিক্ষা কৰি পাইছেনে কেতিয়াবা? হাজাৰজন কাষত থকাৰ পাছতো এজনৰ বাবে হাহাকাৰ কৰি পাইছেনে কেতিয়াবা? হাঁহি উঠা আড্ডাৰ মাজত খপকৈ উচুপি পাইছেনে? চকু পানী লুকুৱাবলৈ জোৰকৈ হাঁহি নিজৰ ওচৰতে ধৰা পৰি পাইছেনে? নাজানো কিয় এনে হয়। হাঁহিবলৈ হাজাৰটা কাৰণ থকাৰ পাছতো বুকুখনে কান্দিবৰ সেই এটা কাৰণহে বিচাৰি লয়। কথা পাতিবলৈ অনেকজন থকাৰ পাছতো মনটোৱে সেই অৱহেলাখিনিৰহে অপেক্ষাত ৰয়। কেতিয়াবা পাৰোঁ গোটেই দিনটো ব্যস্ততাৰ মাজত পাৰ কৰি নিজক লৈ সময় সজাবও পাৰোঁ, কিন্তু তাৰ মাজতো ব্যস্ততাৰ ফেৰেঙনিত সেই হুমুনিয়াহটোৱে লগ নেৰে, সেই বিষটোৱে লগ নেৰে। এটা বিষ, ক'ব নোৱাৰা কবিতাৰ বিষ, হাঁহিব নিদিয়া কাহিনীৰ বিষ, আধৰুৱা সপোনৰ বিষ। হয়, সঁচাকৈ সময়ে সকলো পাহৰায়, কিন্তু কাৰোবাক নিজৰ প্ৰিয় সময় বুলি যেতিয়া সজাই লোৱা হয়, তেতিয়া সেই সময়ক পাহৰি যোৱা সম্ভৱ জানো? পাহৰি থাকিব পাৰি, কিন্তু পাহৰি যাব জানো পাৰি? নিদিয়ে। ইচ্ছা কৰিলেও সেই বিষটোৱে নিদিয়ে। এই নীলাজ বিষটোৱে অকলে নেৰে কেতিয়াও। আপুনি হাজাৰ ভিৰৰ মাজতে থাকক বা মাজনিশা অকলশৰে, এই বিষটোৱে আপোনাক যেন অনবৰতে সুঁৱৰাই থাকে কিছু আধা লিখা গানৰ কথা। আৰু আপুনিও সৰাপাতৰ দৰেই হুমুনিয়া সৰায়। মনত ৰাখিব, আপুনি অকলশৰীয়া নহয়। আমি সৰাপাত হৈ সৰু বাবেই কুঁহিপাত ওলায়, সময় আগুৱায়। এই সৰাপাতবোৰ ভালে থাকক, সৰি সৰিও হাঁহি থাকক। নহয়, বুকুৰ বিষটোৰ উপশমটো কেতিয়াও নহয়, কিন্তু মুখৰ হাঁহিটোৰে জীৱনবোৰ চলি থাকক। আশা কৰোঁ এই শিৰোনামটো আপোনাৰ খবৰ নিশ্চয় ভাল লাগিল। তেন্তে আহক আজিৰ দ্বিতীয়টো শিৰোনামৰ মাজলৈ যাওঁ, যাৰ নাম হৈছে পাহৰিবলৈ সহায় লৈ পাইছেনে? কেতিয়াবা কাৰোবাক পাহৰিবলৈ আন কাৰোবাৰ সহায় লৈ পাইছেনে? এই ধৰক বহুদিনীয়া পুৰণি অভ্যাস এটা হঠাতে এৰিব লগা হ'ল। এই ধৰক বহুদিনীয়া ভাল লগা সুৰ এটা আধাতেই শেষ হৈ গ'ল। চৌপাশৰ পৃথিৱীখন যেন আপোনাৰ বাবে ধুঁৱলি কুঁৱলী হৈ পৰিছে, যেন ৰৈ গৈছে আপোনাৰ দৈনন্দিন জীৱনটো। সময়, বেৰঙী সপোন, যাযাবৰী আৰু বাস্তৱে নিষ্ঠুৰভাৱে ঠেকেচি থাকে জীৱনটোক। তেনেকুৱা সময়ত আপুনি কি কৰে? নৈত পৰিব খোজা মানুহে খেৰকুটাকো সাৱটি ধৰাৰ দৰেই আপুনিও ধৰিছে নেকি কাৰোবাৰ হাত? সি কোনোবাজনেও আৱৰি ৰাখিছে চাগে আপোনাক। আপোনাৰ সিঁচৰতি হৈ থকা জীৱনটো যেন তেওঁ টুকুৰা টুকুৰকৈ বুটলে। আপোনাৰ বেচিজিল সময়বোৰ যেন তেওঁ আথোম টোকাৰিকৈ সজালে। লাহে লাহে আপুনি হাঁহিবলৈ লয়। আপোনাৰ ক'লা বগা জীৱনৰ কেনভাছখনত সেই বিশেষজনে আকৌ ৰামধেনুৰ ৰং সিঁচি দিয়ে। এসময়ত আপুনি সম্পূৰ্ণ আগৰ দৰে হৈ পৰে। হৈছেনে এনেকুৱা? একো নাই, আমি মানুহহে। ইজনে সিজনৰ সহায় লৈ জীয়াই থকাত একো ভুল নাই, কিন্তু তাৰ পাছত হেৰাই যোৱা জীৱনটো আগৰ ৰূপত ঘূৰাই পোৱাৰ পাছত আপুনি কি কৰিছে? সময়বোৰ ভাল হ'ল বুলি আগৰ দৰে আগবাঢ়ি গুচি গৈছে? সেইজনৰ খবৰ ৰাখিছেনে যিয়ে আপোনাক আপোনাৰ হেৰুৱা জীৱনটো ঘূৰাই দিলে? বেছিভাগেই নাৰাখে। আচলতে আমি মানুহবোৰেই এনেকুৱা। সেই নৈত পৰিবলৈ ধৰোঁতে খেৰকুটাডালক যে ধৰোঁ, তাৰ পাছত তাক তাতেই এৰোঁ। কিন্তু আৱেগবোৰতো আৰু খেৰকুটা নহয়। আপোনাৰ জীৱনটো চিজিল লগোৱাজনে নিজে কিদৰে আছে সেইটো চোৱাৰ দায়িত্ব জানো আপোনাৰ নহয়?
যিয়ে আপোনাক ভালে ৰাখিছিল তেওঁক ভালে ৰখাৰ দায়িত্ব জানো আপোনাৰ নহয়? শুনক, জীৱনত যিয়েই নকৰে কিয় অকলশৰীয়া সময়ত লগ দিয়াজনক কেতিয়াও অৱহেলা নকৰিব। যিয়ে আপোনাক হাঁহিবোৰ ঘূৰাই দিলে তেওঁৰ চকুলোৰ কাৰণ কোনোদিন নহ'ব। হয়তো তেওঁ মুখেৰে একো নক'ব পাৰে কোনোদিন, কিন্তু আপুনি তেওঁৰ কাষত থাকক। কাৰণ আপুনিতো আগৰ দৰে হৈ পৰিল, কিন্তু আপোনাক চম্ভালি থাকি তেওঁ কিজানি নিজক হেৰুৱাই পেলালে। চাকিৰ পোহৰখিনিতো সকলোৱে দেখে, কিন্তু চাকিৰ তলৰ এন্ধাৰখিনি কোনোবাই চাই জানো? এই পৃথিৱীত কোনেও নাভাবে কাৰো কথা। তাৰ মাজতে যদি কোনোবাই আপোনাৰ কাৰণে অলপ হ'লেও সময় উলিয়াইছে, সঁচাকৈ কৈছোঁ, তেওঁক অৱজ্ঞা নকৰিব কেতিয়াও। বেছি নহয়, মাত্ৰ ইমানলৈকে কাষত থাকক যাতে কোনোবা এদিন ভালেনে খবৰ বুলি সুধিব লগাৰ দৰে সময় নাহে। এন্ধাৰ দেখি এসময়ত আঁতৰি যোৱা মুখবোৰক লৈ ইমানো ব্যস্ত নহ'ব যে এন্ধাৰত আপোনাৰ কাষত থকা পোহৰকণো হেৰাই যায়। কাৰণ সময় ঘূৰিবলৈ বৰ বেছি সময় নালাগে। ভালে থাকক আৰু আপোনাক ভালে ৰখাজনকো ভালে ৰাখক। এতিয়া আহিছোঁ আজিৰ তৃতীয়টো শিৰোনামৰ মাজলৈ, যাৰ নাম হৈছে ইজনে সিজনৰ খবৰ ৰাখোৱা হওকচোন। কিবা কথা থাকিলে মোৰ আগত ক'বা, কিবা প্ৰব্লেম হ'লেও শ্বেয়াৰ কৰিবা। এই শাৰীটো আপুনি চাগে এবাৰ হ'লেও জীৱনত শুনিছে। হয়তো প্ৰিয়জনৰ পৰা, হয়তো প্ৰিয় বন্ধুৰ পৰা, নাইবা নিজৰ দাদা বাইদেউ যিকোনো লোকৰ পৰা। কিন্তু সঁচাকৈ কাষত পায়নে তেওঁলোকক? সঁচাকৈ আপোনাৰ বিপদত বিনা দ্বিধাই খুলি ক'ব পাৰেনে সকলো? নে বেয়া পাব নেকি বোলা ভাৱ এটাই ৰখাই দিয়ে? কিয় হয় এনেকুৱা? যিসকলে এই শাৰীটো কাৰোবাক কয় তেওঁলোকক কৈছোঁ, এই কথাটো কোৱাতেই দায়িত্ব শেষ হৈ যায় জানো? তোমাৰ কিবা হ'লে মোক ক'বা বুলি কৈ যদি আপুনি তেওঁক ঢুকি নোপোৱাকৈ আঁতৰি যায়, তেন্তে কি সাহসত, কি যুক্তিত তেওঁ আপোনাক বিচাৰি যাব? আপুনিতো আৰু ভগৱান নহয় যে প্ৰাৰ্থনা কৰিলেই শুনা পাব। আচলতে কি জানেনে, আমি খুব সহজেই কৈ দিওঁ যে মই আছোঁ, কিবা হ'লে ক'বা। কিন্তু এই কথাটো কৈ আমি নিজৰ জীৱনত এনেকৈ ব্যস্ত হৈ যাওঁ যে আমি যাক এইদৰে কৈ আহিছিলোঁ তেওঁ নিজেই আমাৰ কাষ চাপিবলৈ সাহস গোটাব নোৱাৰে। চাওক, জীৱনত কাকো মুখেৰে প্ৰতিশ্ৰুতি দিব নালাগে। যদি কাৰোবাৰ বাবে সঁচাই থাকিব খুজিছে, যদি কাৰোবাৰ বিপদৰ সাৰথি হ'ব বিচাৰিছে, তেন্তে মাত্ৰ সিমানখিনিলৈকে কাষত থাকক যাতে তেওঁ সহায় খুজিবলৈ আপোনাক বিচাৰি আহিব লগা নহয়। তেওঁৰ জীৱনত বিপদৰ উমান আপুনি যাতে তেওঁ লগতেই পায়। মোক ক'বা, মই আছোঁ বুলি কৈ দিয়াটো বহুত সহজ, কিন্তু সঁচা অৰ্থত তাক কৰি দেখুৱাটো অলপ টান। অকলেই আহিছোঁ, অকলেই যাম, কিন্তু থকা দিনকেইটা একেলগে থাকোঁচোন। জীৱনটো নিজেতো আমি সজাবই লাগিব, তাৰ মাজতে ইজনে সিজনৰ খবৰ ৰাখোৱা হওকচোন। ভালে থাকক সকলো। এতিয়া আহিছোঁ আজিৰ অন্তিমটো শিৰোনামৰ ফালে, যাৰ নাম হৈছে কেতিয়াবা কাৰোবাৰ এটা মেছেজ। কেতিয়াবা কাৰোবাৰ এটা মেছেজ, এটা ফোন, এষাৰি মাতেই যথেষ্ট ন দিনটো ভৰাই দিবলৈ। এই ধৰক আপুনি খুব ব্যস্ত হৈ আছে, মূৰ দাঙিব নোৱাৰা, উশাহ ল'ব নোৱাৰাকৈ ব্যস্ততা। তেনেকুৱাতে কোনোবাই কোনো কাৰণ নোহোৱাকৈ যে আপোনাৰ খবৰ সোধে, কোনো কাৰণ নোহোৱাকৈ যে আপোনাৰ ব্যস্ততাবোৰৰ হিচাপ লয়, মনটো তাতেই চহকী হৈ পৰে ন? আমিতো সকলোৱেই ব্যস্ত, তাৰ মাজতো ব্যস্ততাৰ ফেৰেঙনিত যে আপুনি কাৰোবাৰ ভাৱনাত আহিব পৰাকৈ মৰম জগাব পাৰিছে, সেয়াও জানো প্ৰাপ্তি নহয়? নাই, তেওঁ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কোনো নহয়, আপোনাৰ দাদা বাইদেউ কোনো নহয়, কিন্তু তথাপি তেওঁ বিশেষ, আপোনাৰ মন গহনত ঠাই ল'ব পৰাকৈ বিশেষ, যাৰ স্মৃতি আপুনি কাৰো সৈতে ভগাবও নোখোজে। স্মৃতি হ'লেই যে ভগাব লাগিব তাৰতো মানে নাই। কিছুমান স্মৃতি বুকুত সাঁচি ভাল লাগে, কিছুমান ছবি কেমেৰাত নহয় চকুত সাঁচি থৈ ভাল লাগে। কেতিয়াবা নিজক সুধি চাবচোন, তেওঁ আপোনাৰ কোন হয়? উত্তৰ একো নাহে, মাত্ৰ সলাস হাঁহি এটাই কৈ যাব নাজানো কোন, কিন্তু কিবা এটা ভাল লাগে। এই ভাল লগাবোৰ সদায় বিশেষ,
কোনো কাৰণ নোহোৱাকৈ খবৰ লোৱা মানুহবোৰ সদায় বিশেষ। মোৰ কোনো নোহোৱাকৈও মোৰ সকলো হৈ পৰাজন সদায় বিশেষ। এই ভাল লগাবোৰে সদায় আৱৰি থাকক, হেৰাই নোযোৱাকৈ, ভাগি নপৰাকৈ। এই ভাল লগাবোৰ সদায় ভাল লাগি থাকক, সলনি নোহোৱাকৈ, আঁতৰি নোযোৱাকৈ। এয়াই আছিল আজি মই নিৰ্বাচিত কৰি অহা 4টা শিৰোনাম। আশা কৰিছোঁ আজিৰ আটাইকেইটা শিৰোনামেই আপোনালোকৰ শুনি নিশ্চয় ভাল লাগিল। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। খুব সোনকালেই আপোনালোকক আন এটা ভিডিঅ'ত নতুন কেইটামান শিৰোনামৰ সৈতে লগ পাম। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ।